তাই এতিয়ালৈকে আহি পোৱা নাই। মই তেতিয়াৰ পৰা ফোন কৰিছোঁ আৰু অথনি ৰখি আছোঁ, কি বা কৰি আছে ঘৰত। ঐ পাগলীটো আহিয়ে পালেচোন। ঐ কি হ'ল? নাই নাই, কিবা এটা ভাবি আছিলোঁ। ব'লা ব'লা ফুৰি আহোঁ। আজিতো আমাৰ বহুত দিনেই হ'ল ৰিলেশ্যনটো। তুমি ঘৰত কৈছা নে নাই? মই ক'লে তোমালোকৰ ঘৰ মানে একচেপ্ট কৰে নে নকৰে? মই হ'লো দুখীয়া ঘৰৰ ল'ৰা, তোমালোকে হৈছে ধনী ঘৰৰ ছোৱালী। তোমাৰ ঘৰৰ মানুহে একচেপ্ট নকৰিব পাৰে। আৰু মোৰ হাতত এটা ভাল কামো নাই। মা দেউতাক বুজাম মই। তুমি মাথো মই তোমাৰে হ'ম। তুমি মোৰ সঁচাকৈ হ'বনে পাগলী? অঁ পাগল, মই তোমাৰে। তেতিয়াৰ পৰা ফোন মাৰিছোঁ, তোমাক কিয় ৰিচিভ কৰা নাই? কি ইমান দৌৰি আহিছা যে? কি হ'ল? মোক চাবলৈ ল'ৰা আহিছে। ক'ৰ ল'ৰা? বহুত দূৰৰ। ঐ পাগলী, ধেমালি কৰিছে? ধেমালি কৰা নাই অ'। এতিয়া ধেমালি কৰি তুমিৰ পৰা ফোন কৰি আছোঁ, তুমি ৰিচিভ কৰা নাই। এতিয়া ল'ৰাটো যোৱাৰ কাৰণে তোমাৰ ওচৰত দৌৰি আহিছোঁ। এতিয়া তুমি কি কৰিম বুলি ভাবিছা? এতিয়া মই কি কৰিম? তুমি তাৰমানে মোক এৰি থাকিব পাৰিবা? নোৱাৰো। এতিয়া তোমাৰ ওপৰতে ভৰসা, তোমাৰ যি ইচ্ছা। তুমি মোক এতিয়াই লৈ যোৱা, নহ'লে বা পিছত পস্তাব লাগিব। মই তোমাক কেনেকৈ লৈ যাওঁ? মোৰ থাকিবলৈ এটা ভাল ঘৰ নাই, মোৰ এটা ভাল কাম নাই। মায়ে দুবেলা দুমুঠি খুজি আনি মোক ডাঙৰ দীঘল কৰাইছে। তুমি তেনেহ'লে মোক বাদ দিয়া। মাহঁতে মোৰ কাৰণে ঠিক কৰিছে, অহা মাহত বিয়া মোৰ। মোক নিব নোৱাৰা যদি তুমি মোক পাহৰি যোৱা। তুমি তাৰমানে মোক ভাল পোৱা নাছিলা, তুমি যে সেই মানুহজনৰ লগত বিয়া হ'বা। তাৰমানে তুমি মোক ভাল পোৱাৰ পাত্ৰ বনালা, ভাল পোৱাৰ অভিনয় কৰি আছিলা ইমান দিনে। যোৱা, তুমি মোক আজিৰ পৰা ফোন নকৰিবা, মই তোমাক মনৰ পৰা বাদ দিলোঁ। যোৱা। মায়াৰে নিচুকা সৰগী সৰগ অঁ হেল্ল' ভাগিন, ক'ত আছ তই? অঁ মই এই দলঙতে আছোঁ, বহি আছোঁ। অঁ তই নহ'লে দলঙৰ কাষলৈকে আহ, মই তাতে আছোঁ। অঁ দলঙত আছে নেকি? অঁ দে দে, মই যাই আছোঁ দে। ই আহি পালে দেখোন। কি মা? এই আছোঁ ৰ বহি। বহুত দুখত বহি আছা দেখোন। সেইকাৰণেতো তোক মাতিছিলোঁ মই। অঁ দুটামান কথা আছিল তোৰ লগত। কি কথা? এই ঘৰৰ এতিয়া চলাৰো বৰ অসুবিধা। অঁ তাকে ভাবিছোঁ, মায়েও গালি পাৰি আছে ঘৰত। কি কৰোঁ তাকে ভাবি আছোঁ, কামো পোৱা নাই। কি কৰোঁ মানে মোৰ হাতত এটা উপায় আছে। আমি এখন মূৰ বিজনেছ কৰোঁ। তই যাই পেলাই মোৰ বাগানত কাম কৰি মূৰখন ছিঙি লৈ আহিবি। কি তই মোক মহুৰ বাৰ বিজনেছ কৰিব পাৰিছা? অঁ সেই মহুৰ মুহুত মই কি কাম পাম যাই পেলাই? তই কাম দি আনিব লাগিব, তই ৰান্ধি মোৰ নাই। এই এইবিলাক বেলেগ কথা কওঁ। বেলেগ আৰু মোৰ আগিয়েতে না চলি আছে না এই গাঁওখন। বাকী এইবিলাক বাকী কথা বাদ দিয়া, মানে মোক ভাল কাম এটা লাগে এতিয়া বৰ্তমান চলাৰ কাৰণে। তো ঘৰতো মায়ে বৰকাই গালি দি আছে। এতিয়া কি কৰোঁ তাকে ভাবি আছোঁ, ভাল উপায় এটা নেদাই কিয়? ভাল উপায়টো মোৰ হাতত তেনেকুৱা নাই।
মই এটা কথা ভাবি আছোঁ মানে মই চেলুন দোকান এখন দিম বুলি ভাবি আছোঁ বা কেনে বা হয় মই সেইকাৰণে তোক মাতিছিলোঁ ভালে হ'ব লাগে। এই মই এটা লোন ল'ম 1 লাখমান টকাৰ বাকী দোকানখন ডেক'ৰেশ্যন কৰিব লাগিব প্ৰথমতে ব'ল নহ'লে এতিয়া যাই থাকোঁ। ভাগিন দেখো মা তোমাৰ দেখোন চেলুনৰ দোকান দিয়াৰ কথা আছিল, দেখোন ৰেষ্টুৰেণ্ট দিলা দেখোন। চেলুন মানে মই চেলুন দিলে মই পইচা এতিয়া আকলাই পালোঁ এতিয়া 2 ঘৰ মানুহ পূজা আছে মোৰ লগত মই মনতে ভাবিলোঁ আৰু এইখন দোকানতে দিওঁ কাষ্টমাৰো বহুত যথেষ্ট হৈছে সেইকাৰণে আৰু 2জন মানুহ ৰাখিছোঁ ঠিকে আছে। সেইকাৰণে দিম বুলি ভাবিছোঁ আৰু পিছে আমাৰ ভাগিন বুলি আকৌ নিশ্চয় নেকি? সেইকাৰণে খুলিছোঁ মানে অলপ থাকাছোঁ তুমি আছোঁ দিয়ক। এই বহা তাতে যা চিংৰা খাব দোকানত এই বঢ়িয়া বনাই চিংৰা যা বিহু আহিলে চিংৰা খাবৰ কাৰণে কি যাবি নেকি? যাওঁ ব'ল। কমল কৃষ্ণ ৰেষ্টুৰেণ্টখন এনেও মানে ফেমাছ হৈ আছে বহুত। সেইটো হয় কিন্তু এটা কিন্তু মাথা মাৰিছে কিন্তু মই কি তাৰ দোকানখন কিন্তু বহুত বিক্ৰী হৈ থাকে তাক যদি কিবা ধ্বংস কৰিব পাৰোঁ আমি এই নাই ই গাঁৱৰ ল'ৰা সি ইমান কষ্ট কৰি আজি কিমান দিনৰ পৰা অনে বনে ঘূৰি আছিল এতিয়া সি কষ্ট কৰি উন্নতি কৰিছে আমি গাঁৱৰ ল'ৰা ভালে পাব লাগে কেতিয়াবা বিপদত পৰিলে আমি সহায় পাম তাৰ পৰা সেইটোত মানে এনেকুৱা কৰিব নাপায় আৰু এইবিলাক বেয়াও কথা সেইকাৰণে এইবিলাক কৰিব নোৱাৰা আৰু কেতিয়াবা আমি এনেও খাব পাৰিম নহয় তাৰ দোকানত গৈ সেইটোৱে ভাল হৈছে ভালে কথা পল তই বঢ়িয়া কথা কৈছা কিন্তু এইটো হয় দে পল তই কিন্তু ঠিকেই কৈছা উম। তোৰ দৰে যদি আমাৰ এই অঞ্চলত যদি এই পৃথিৱীত যদি ভাল আৰু থাকে তো টেনশ্যন নাই সেইটোৱে তই যে বুজি পাইছ কথাটো সেয়াই মানে বেলেগক মানে ধ্বংস কৰাটো আমাৰ লক্ষ্য নহয় গাঁৱৰ ল'ৰা ভাল কৰিছে ভালে কথা ভালে পাব লাগে আমি কেতিয়াবা তাৰ পৰাই সহায় পাম ব'ল বল চিন্তা